আমি সদায় মনত ৰাখিব লাগিব যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিটোৱে হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন হিন্দু ধৰ্মই আমাক বিশ্ব প্ৰেমৰ কথা শিকায়। সনাতন হিন্দু ধৰ্মই মানুহৰ মাজত জাতি পেট সকলো দূৰ কৰি সকলোকে ঈশ্বৰৰ আত্মাৰূপে জ্ঞান কৰিব শিকায়। সনাতন হিন্দু ধৰ্মই ভাৰতবৰ্ষৰ বৈচিত্ৰতাক স্বীকাৰ কৰি এখন মহান ভাৰতৰ কথা কয় আৰু সনাতন হিন্দু ধৰ্মই আমাক এই ভাৰতীয় সভ্যতাক জাগ্ৰত প্ৰহৰীৰ দৰে ৰক্ষা কৰিবলৈ আমাক শিকায়। সেয়েহে আমি সনাতন হিন্দু ধৰ্মত বিশ্বাসী হৈ সনাতন হিন্দু ধৰ্মই দেখুওৱা আমাক অমৃত পথেৰে আমি আৰোহণ কৰি ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যাম আৰু আমি একোজন অমৃতৰ সন্তান হিচাপে এই ভাৰতবৰ্ষখনক মহিমামণ্ডিত কৰিম, গৌৰৱমণ্ডিত কৰিম। আমি সদায় মনত ৰাখিব লাগিব যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিটোৱে হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন হিন্দু ধৰ্মই আমাক বিশ্ব প্ৰেমৰ কথা শিকায়। সনাতন হিন্দু ধৰ্মই মানুহৰ মাজত জাতি পেট সকলো দূৰ কৰি সকলোকে ঈশ্বৰৰ আত্মাৰূপে জ্ঞান কৰিব শিকায়। সনাতন হিন্দু ধৰ্মই ভাৰতবৰ্ষৰ বৈচিত্ৰতাক স্বীকাৰ কৰি এখন মহান ভাৰতৰ কথা কয় আৰু সনাতন হিন্দু ধৰ্মই আমাক এই ভাৰতীয় সভ্যতাক জাগ্ৰত প্ৰহৰীৰ দৰে ৰক্ষা কৰিবলৈ আমাক শিকায়। সেয়েহে আমি সনাতন হিন্দু ধৰ্মত বিশ্বাসী হৈ সনাতন হিন্দু ধৰ্মই দেখুওৱা আমাক অমৃত পথেৰে আমি আৰোহণ কৰি ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যাম আৰু আমি একোজন অমৃতৰ সন্তান হিচাপে এই ভাৰতবৰ্ষখনক মহিমামণ্ডিত কৰিম, গৌৰৱমণ্ডিত কৰিম। আমি সদায় মনত ৰাখিব লাগিব যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিটোৱে হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন হিন্দু ধৰ্মই আমাক বিশ্ব প্ৰেমৰ কথা শিকায়। সনাতন হিন্দু ধৰ্মই মানুহৰ মাজত জাতি পেট সকলো দূৰ কৰি সকলোকে ঈশ্বৰৰ আত্মাৰূপে জ্ঞান কৰিব শিকায়। সনাতন হিন্দু ধৰ্মই ভাৰতবৰ্ষৰ বৈচিত্ৰতাক স্বীকাৰ কৰি এখন মহান ভাৰতৰ কথা কয় আৰু সনাতন হিন্দু ধৰ্মই আমাক এই ভাৰতীয় সভ্যতাক জাগ্ৰত প্ৰহৰীৰ দৰে ৰক্ষা কৰিবলৈ আমাক শিকায়। সেয়েহে আমি সনাতন হিন্দু ধৰ্মত বিশ্বাসী হৈ সনাতন হিন্দু ধৰ্মই দেখুওৱা আমাক অমৃত পথেৰে আমি আৰোহণ কৰি ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যাম আৰু আমি একোজন অমৃতৰ সন্তান হিচাপে এই ভাৰতবৰ্ষখনক মহিমামণ্ডিত কৰিম, গৌৰৱমণ্ডিত কৰিম।